যদি আমি 3 ভাগ কৰি দিওঁ কি হ'ব চিৰিটোক 3 ভাগ হয় ওপৰডালো বেলেগ কৰি দিওঁ তলৰডালো বেলেগ কৰি দিওঁ আৰু মাজৰটো কি ই অকলশৰীয়াকে ওলাই পৰিব কি হ আৰু ইয়াক কি দিব লাগিব এওঁ বগা কাপোৰৰ অধিকাৰী হৈ পৰিল মাত্ৰ দুডাল ওপৰডালে তলৰডালে আঁতৰ কৰি দিলেই এওঁ হৈ গ'ল এটা বগা কাপোৰৰ অধিকাৰী গতিকে সেই বগা কাপোৰৰ অধিকাৰী চিৰি থকালৈকে কেতিয়াও নহব গতিকে এই যে বেৰাখন লগাই দিছে তলে ওপৰে কিমান শক্তিশালী চিন্তা কৰকচোন হয়নে কিমান শক্তিশালী দীঘৈকাৰডালৰ শক্তি চাওক যেনেকৈ আজি আমাৰ আসনখন চাওক ওপৰত চন্দ্ৰতাপ আছে ধৰি আছে নহয়নে কৃষ্ণ জন্ম হল বসুদেৱে লৈ গল তাতো চাহ কৰি ধৰি থাকিলে কোনে একেই কথা নহয়নে বাৰু আৰু আমি জীৱন্ততে আছো আমাক কোনে ধৰি আছে সেই সৰ্পডাল হয়নে সেইডালেই হৈছে কাল কিমান সুন্দৰ কৰি ধৰি আছে আমাক তাকে যদি আমি এৰুৱাই দিওঁ কি হ'ব বাৰু গতিকে আমিনো কেনেকে চৈতন্য হম সেইকাৰণে মাধৱ পুৰুষে সুন্দৰভাৱে লিখিছে তুমিহে চৈতন্য সনাতন ৰাম 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 আমি অচেতন জীৱ মাত্ৰেই অচেতন কি জীৱ অচেতন হৈছো আমি জীৱৰ শ্ৰেষ্ঠ মানৱ অচেতন আমি ঈশ্বৰক চিনি পোৱা নাই আমি সেইজন চৈতন্যক চিনি পোৱা নাই তুমি আগতেও আছিলা এতিয়াও আছা আগলেও থাকিবা গতিকে জীৱৰ শ্ৰেষ্ঠ মানৱক দুষ্ট দমন আৰু শান্ত পালন কৰিবৰ কাৰণে কোন জন্ম হল আই বসুমতীয়ে কান্দি 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 হাবাত ধৰি খাই আছিলে সেই গৰাকী আই বসুমতী গৈ ব্ৰহ্মাৰ ওচৰলৈ গৈছিলে ব্ৰহ্মাক ক'লে পিতা আপুনি মোক অকণমান উদ্ধাৰ কৰিব লাগে বোলে কি তেতিয়া কৈছিলে এই পৃথিৱীখন ইমানেই গধুৰ হৈছে পৃথিৱীত খুব অত্যাচাৰ চলিছে আৰু পৃথিৱীখনে খুব কষ্ট পাইছে গতিকে আপোনাৰ ওচৰলৈ আছো ইয়াৰ অকণমান ব্যৱস্থা কৰি দিয়ক কি ব্যৱস্থা কৰিব তেতিয়া ব্ৰহ্মাই ক'লে বোলে মাতৃ তুমি যিটোৰ উদ্দেশ্য লৈ আহিছা ইয়াৰ অধিকাৰী কিন্তু মই নহয় মই সৃষ্টিকৰ্তা হয় কিন্তু মই লয় কৰিব নোৱাৰো তেতিয়া ক'লে তুমি বিষ্ণুৰ ওচৰলৈ যোৱা লাহেকৈ বসুমতী আই বিষ্ণুৰ ওচৰলৈ গ'ল বিষ্ণুক গৈ প্ৰাৰ্থনা কৰিলে তুতি প্ৰাৰ্থনা কৰিলে তেতিয়া আহি সুধিলে কি হ'ল তেতিয়া ক'লে মই আপোনাৰ ওচৰলৈ এটা ডাঙৰ কথা লৈ আহিছো বোলে কি হ'ল বোলে মোৰ আপুনি এপ্লিকেশ্যনখন গ্ৰহণ কৰিব লাগিব বোলে কি হ'ল তেতিয়া ক'লে পৃথিৱীখন ইমান গধুৰ হৈছে ইমান অত্যাচাৰ হৈছে এই পৃথিৱীৰ মানুহবিলাক ইমান অত্যাচাৰী হৈছে গতিকে আপুনি মোক কিবা এটা উপায় দিয়ক তেতিয়া কৈছে মাতৃ তুমি বহুত ডাঙৰ কথা লৈ আহিছা গতিকে ইমান ডাঙৰ সমস্যাটো আনিছা মই সমাধান কৰিব নোৱাৰিম তুমি নাৰদক সুধি আহাগে নাৰদে কি কয় কিবা এটাতো ক'ব তেতিয়া নাৰদৰ ওচৰলৈ গ'ল আৰু নাৰদে ক'লে বোলে মাতৃ আপুনি এইটো আমাৰ দ্বাৰাই হ'ব বুলি নেভাবিব গতিকে ইয়াৰ উপায়টো আমি ইন্দ্ৰৰ ওচৰলৈ যাওঁ ইন্দ্ৰ দেৱতা ওচৰ পালে গৈ তাৰপিছত ইন্দ্ৰ দেৱতাক সুধিলেহে একেটাই কথা ক'লে আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু ইন্দ্ৰ নাৰদ আটাইকেইজনে কথোপকথন কৰিলে আৰু কৰি কৈছে ইয়াৰ উপায় এটাই ইন্দ্ৰই ক'লে ইয়াৰ উপায় এটাই উপায়টো কি সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰিৰ অধিকাৰীৰ ওচৰলৈ যাব লাগিব
সেইজনেহে গোটেই জগতখন ধৰি তেওঁহে আছে। গতিকে তেওঁ যি ভাবে যি কয় সেয়াই কৰে। তেতিয়া গৈ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ওচৰ পালগে আটাইকেইজন। এতিয়া কোন গ'ল চাব দেই অকণমান। আমি ক'ৰ পৰা আহিছো? আমি মনুৰ পুত্ৰ বুলি কৈছে আমাক, নহয়নে? আৰু শতৰূপাৰ পৰা আমি নহয় জানো আমি জন্ম পাইছো। সেইকাৰণে বাওঁ পাশে আৰু সোঁ পাশে ব্ৰহ্মাৰ বাওঁ ফালৰ পৰা আমি জন্ম হৈছো। কোন? মনু আৰু শতৰূপা। তেতিয়া অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সেই শৰীৰ অধিকাৰীৰ ওচৰলৈ আটাইকেইজন গ'ল। কোন এতিয়া? ব্ৰহ্মা গৈছে। বিষ্ণুনো কাৰ পুত্ৰ? ব্ৰহ্মাৰে পুত্ৰ নহয় জানো? নাৰদৰ ওচৰলৈ গ'ল। নাৰদ কাৰ পুত্ৰ? ব্ৰহ্মাৰে পুত্ৰ নহয় জানো? চাওকচোন, ঘৰতে হয়নে নহয়? এছেম্বলিটো গোটেই কথোপকথনখন ঘৰতে হয়। কিন্তু শেষত গৈ পেলাই ইন্দ্ৰ দেৱতাই সকলোকে নি পেলাই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সেই শৰীৰ অধিকাৰীজনৰ ওচৰ পালগে। জয় জয় কৃষ্ণ কৃপা মহেশ্বর, যাৰ গাহিৰে বহে ব্ৰহ্মা হৰি হৰ। সেইজন ব্ৰহ্মা হৰি হৰ, সেইজনে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ শৰীৰ অধিকাৰী। তেতিয়া ক'লে ইয়াৰ উদ্দেশ্যটো কি? তেতিয়া ক'লে আই বসুমতীয়ে মোৰ পৃথিৱীৰ ভাৰটো কমাই সেই পৃথিৱীৰ ভাৰটো কমাবলৈ এটাই উপায় ওলালে। তেতিয়া সেইজনৰ আজ্ঞামতেহে কৰিছিলে কংসৰ ঘৰত দৈৱকীৰ বিবাহ। আৰু সেই কংসৰ ঘৰত দৈৱকী আছিলে বুলি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ শৰীৰ অধিকাৰীজনেও জানে। গতিকে তেখেত হৈছে সমস্ত জগতৰ অধিকাৰী। তেওঁ সকলো কথা জানে। ইয়াত কোন কেনেকে বহি আছে তেওঁ সকলো জানে। আমি ইয়াত বহি আছো তেওঁ কথা পাতি, তেওঁ মিচিকিয়াই হাঁহি হাঁহি গোটেই সংসাৰখন চলাই আছে, নহয়নে বাৰু? গতিকে সেইজনৰে মুখ্যৰো মুখ্য বুলি কৈছে। মুখ্যৰো মুখ্য এই কৃষ্ণৰ কথা। গতিকে যিজনে এই কৃষ্ণ কথা কৰ্ণ ভৰি, আমি তাকেই কৈছিলো কৃষ্ণ কথা কৰ্ণ ভৰি সমস্ত আপদ পৰা দূৰ। এই আপদবিলাক আমাৰ তেতিয়াহে দূৰ হয়। গতিকে সেই দৈৱকীৰ বিবাহ কৰোৱাৰ পিছতে ক'লে পৃথিৱীত দুষ্ট দমন আৰু শান্ত পালন কৰা গৰাকী জন্ম হ'ব। সেই দৈৱকীৰ অষ্টম পুত্ৰ তেওঁ জন্ম হৈ এই পৃথিৱীখন দুষ্ট দমন আৰু শান্ত পালন কৰিবৰ কাৰণে তেওঁ জন্ম ল'লে। দাপুৰ যুগৰ দৈৱকী নন্দন কলিকো সুমাৰ ঘৰে কৃষ্ণে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে। গতিকে সেইজন জগত উদ্ধাৰকাৰী, সেইজনৰে এই বাংময় মূৰ্তি, এই বাংময় মূৰ্তিয়ে এই কথাখিনি কৈছে। গতিকে ইয়াৰ পিছত আমাৰ পাঠকে আহিছে নতুনকে। গতিকে তেখেতৰ নহলে টোপনি আহি যাব। আমি ভাবিছো তেখেতে অকণমান পাঠ কৰক। ইয়াৰ পিছত কি কৈছে আমি এই কথাখিনি আলোচনা কৰিম। কৃষ্ণ কৃষ্ণ যেন গাধে বেঠে মাত্র
বহিমরে ভার এই চাৰি গোটা পশু পতন্ত তাৰ নপাতয় কাণিটো কৃষ্ণৰ কথাত ভৈলা দুই কৰ্ণ তাৰ দুই ভিটিগাত হৰি গুণ নগাই কৰে আন সেৱাই খান জানা জীৱা ভৈলতাৰ বেংগৰৰ সমান হিৰাম যাৰ শিৰে নকৰে কি স্নক নমস্কাৰ কিৰীতি যুগত মাথা ভাৰ ভৈল তাৰ হেৰা কৃষ্ণৰ নকৰে কৰ্ম অজিতু হস্ত্ৰ দুই কংকন সহিতে সিটো সম হৈ হেৰা কৃষ্ণৰ মতি কুজিটো অনেদেখে অধম তাৰ চক্ষু সম্যকে হৰাইৰ চকা সম কৃষ্ণ